নমস্কাৰ এসিটি 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ ৰাজ্যৰ 7খন জিলাত হ'ব পাৰে লকডাউন বুধবাৰৰ পৰ্যালোচনা বৈঠকত হ'ব চূড়ান্ত সিদ্ধান্ত কোভিড সংক্ৰমণ নকমা 7খন জিলাত লকডাউনৰ সম্ভাৱনা তিনিচুকীয়া ডিব্ৰুগড় গোলাঘাট শোণিতপুৰ বিশ্বনাথ নগাঁও কাছাৰ জিলাত লকডাউনৰ পূৰ্ণ সম্ভাৱনা আছে 10 দিনৰ বাবে হ'ব পাৰে সম্পূৰ্ণ লকডাউন মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই কথা জনাইছো পুনৰ এবাৰ ৰাজ্যৰ 7খন জিলা সেই জিলা 7খন পুনৰ এবাৰ উনুকিয়াইছো তিনিচুকীয়া ডিব্ৰুগড় গোলাঘাট শোণিতপুৰ বিশ্বনাথ নগাঁও কাছাৰ জিলাত সম্পূৰ্ণ লকডাউন হ'ব পাৰে 10 দিনৰ বাবে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই কথা বুধবাৰৰ পৰ্যালোচনা বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব কোভিড সংক্ৰমণ নকমা এই 7খন জিলা পুনৰ এবাৰ তিনিচুকীয়া ডিব্ৰুগড় গোলাঘাট শোণিতপুৰ বিশ্বনাথ নগাঁও কাছাৰ জিলাত লকডাউনৰ সম্ভাৱনা প্ৰকট যদি অহা সপ্তাহত কোভিড নকমে তেতিয়ালে 10 দিনৰ কাৰণে সম্পূৰ্ণ লকডাউন আমি দিব লাগিব য'ত য'ত কোভিডৰ পৰিমাণ নকমিব এতিয়া যেনেকৈ যোৱা আজি 3 দিনৰ পৰা বিশ্বনাথ জিলাত বহুখিনি বাঢ়িছে গতিকে এই এছেছমেণ্টটো আমি বুধবাৰে কৰিম অকল ছেকেণ্ড ড'জ কমপ্লিট হোৱা এমপ্লয়ীখিনিয়ে অফিচলৈকে আহিব আৰু আমি কোৱিন এপৰ পৰা আমি নামবিলাকো নমাইছোঁ যে কোনবিলাকে ছেকেণ্ড ড'জ কমপ্লিট কৰিছে তেওঁলোক যাতে অফিচলৈকে আহে দ্বিতীয় কথা অহা কালিৰ পৰা ডেইলি 3 লাখ ভেকচিনেশ্যনৰ আমি যি কাম আৰম্ভ কৰিম সেয়া যদি ঠিক ভাল কৰি কৰিব পাৰোঁ অহা 10 তাৰিখৰ ভিতৰত আমি 60 লাখ নতুন লোকক ভেকচিন কৰিব পাৰিম 50 লাখ আগত আমি কৰিছোঁ তাৰ পিছত মই ভাবোঁ যে লাহে লাহে বতাহ ফৰকাল হৈ গৈ থাকিব আকাশখন ফৰকাল হ'ব আমাৰ অসমত কেইবাটাও ব্লেক ফাংগাছ ৰোগী ধৰিছে যোৱাকালি উত্তৰ লখিমপুৰৰ এজন পেচেণ্টক অসম চিকিৎসা মহাবিদ্যালয়ত ব্লেক ফাংগাছৰ বাবে পোৱা গৈছে ডায়েবেটিক থাকিলে আৰু অত্যাধিক ষ্টেৰইড ল'লে ব্লেক ফাংগাছ হয় সেইটো যাতে আমি কম কৰি দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰট'কল বনাইছোঁ আৰু লাহে লাহে মই ভাবোঁ যে ইয়াৰ সংখ্যাটো কমি যাব ৰাজ্যৰ 7খন জিলাত হ'ব পাৰে লকডাউন আমি ইতিমধ্যে জনাইছো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে বুধবাৰৰ পৰ্যালোচনা বৈঠক এখন হ'ব সেই বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব যে এই 7খন জিলাত যিকেইখনত এতিয়ালৈকে কোভিড সংক্ৰমণ কমা নাই সেইকেইখনত লকডাউন হ'বও পাৰে তিনিচুকীয়া ডিব্ৰুগড় গোলাঘাট শোণিতপুৰ বিশ্বনাথ নগাঁও কাছাৰ জিলাত লকডাউনৰ সম্ভাৱনা আছে 10 দিনৰ বাবে প্ৰথমতে হ'ব পাৰে সম্পূৰ্ণ লকডাউন মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে তেওঁৰ ভাষ্যটো এই কথা স্পষ্ট ৰাজ্যৰ 7খন জিলাত হ'ব পাৰে লকডাউন বুধবাৰৰ পৰ্যালোচনা বৈঠকত হ'ব এই সিদ্ধান্ত কোভিড সংক্ৰমণ নকমা 7খন জিলাত লকডাউনৰ সম্ভাৱনা তিনিচুকীয়া ডিব্ৰুগড় গোলাঘাট শোণিতপুৰ বিশ্বনাথ নগাঁও কাছাৰ জিলাত লকডাউনৰ সম্ভাৱনা 10 দিনৰ বাবে হ'ব পাৰে সম্পূৰ্ণ লকডাউন মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে কম দিনৰ ভিতৰতে পৰিস্থিতি হ'ব সাৱলীল সকলোৰে বাবে পুনৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিব কিন্তু তাৰ প্ৰাক মুহূৰ্তত যিকেইখনত 7খনকৈ জিলা যিকেইখনত কমা নাই এতিয়ালৈকে কোভিডৰ সংক্ৰমণ সেইকেইখনত সম্পূৰ্ণ লকডাউন দিয়াৰ পোষকতা কৰিব বুধবাৰৰ পৰ্যালোচনা বৈঠকে সিদ্ধান্ত ল'ব এই সন্দৰ্ভত আমি এতিয়া বৰ্তমান শিলচৰলৈ যাম আমি কাছাৰৰ পৰিৱেশ জানিবৰ বাবে শিলচৰৰ আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত অনিৰুদ্ধ লস্কৰ কাছাৰ জিলাতো হ'ব পাৰে সম্পূৰ্ণ লকডাউন 10 দিনৰ বাবে বুধবাৰে লোৱা হ'ব সিদ্ধান্ত কি খবৰ আছে শেহতীয়া আপোনাৰ হাতত ঠিক কথা কৈছে কৃপাঞ্জল যদি আমি গোটেই যদি আমাৰ কাছাৰৰ যদি আমি এপ্ৰিলৰ পৰা এতিয়ালৈকে জুনৰ যিমান আজি 20 তাৰিখ হ'ল আমি যদি অলপ ফিগাৰ্ছবিলাক কওঁ মানুহবিলাকক সব দৰ্শকক কৈ দিওঁ তেতিয়া আপুনি গম পাব এতিয়ালৈকে 1.5 মাহত পজিটিভ কেছ আমাৰ আহিছে কাছাৰত 16357 আৰু ডিসচাৰ্জ হৈছে 14395 কিন্তু সবতকৈ ডাঙৰ কথা হ'ল কাছাৰত যোৱা বছৰ এনেকুৱা দেখা আমি পোৱা নাই কিন্তু এই বছৰ খালি 2.5 মাহৰ ভিতৰত
ইমান এটা ফ্ল' যিটো আমি দেখিছোঁ 800ৰ ওপৰত এটা দিনত হৈছিলে, এতিয়া কমি আহিছে ন ডাউট, কিন্তু এতিয়াও ইমানখিনি হোৱা নাই যিমানখিনি এই ডিষ্ট্ৰিক্টখনক ক্লিন চিট দিব পাৰে আৰু লকডাউনটো উঠাই দিব পাৰে। এইবিলাকৰ যদি আমি লাষ্ট 7 দিনৰ যদি আমি কওঁ, লাষ্ট 7 দিনৰ যিটো ফিগাৰ আমাৰ তাতে আছে, কাছাৰৰ ডেইলি 14 তাৰিখ 298 কেছ, 15 তাৰিখ 259 কেছ, 16 তাৰিখ 262 কেছ, 17 তাৰিখ 236 কেছ, 18 তাৰিখ অলপ নামি আহিছে 194 আৰু 19 তাৰিখ 172। 30 তাৰিখ আমি অলপ পিছতে গম পাই যাম, 5টাৰ পিছতে যোৱাকালি 5টাৰ পৰা আজিলৈ 5টা কিমান হৈছে। কিন্তু এইবিলাক কমিলেও আমি আৰু এটা বস্তু দেখিছোঁ, যেতিয়া 11টালৈ 12টা এই এটা টাইমত গোটেই মানুহবিলাক উঠি আহে লকডাউন শেষ হোৱাৰ আগতে যিমানখিনি শ্বপিং কৰিব পাৰে। এইটো এটা ভাল চিমটম নহয়, এইটো এটা ভাল নহয়, মেছেজো নহয় যে মানুহ কেনেদৰে যে আমি ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা কৈ থাকোঁ, আমি মেইনটেইন কৰিব লাগে ক'ভিড প্ৰট'কলবিলাকৰ কথা কৈ থাকোঁ, এইবিলাক এতিয়ালৈকে দেখা পোৱা নাই। যোৱাকালি আমি দেখিছোঁ হস্পিটেল ৰোড, গোটেই হস্পিটেলৰ ট্ৰাফিক জাম হৈ আছিলে। এনেদৰে থাকিলে যি এটা লাগে এই ফিগাৰ্ছখন নামিবৰ কাৰণে, এইটো আমি দেখা নাই। আমি বুধবাৰে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি পদক্ষেপ লয় এইটো দেখিব লাগিব। নিশ্চয় 194 গৰাকীলৈকে কাইলৈকে আপুনি কালিৰ খবৰলৈকে যি জনাইছে আপুনি 194লৈকে ক্ৰমাগত হাৰত হ্ৰাস পাইছে, কিন্তু কাছাৰৰ পৰিৱেশ বা শিলচৰৰ পৰিৱেশ, কিন্তু তৎসত্ত্বেও যিহেতু 100ৰ অধিক আছে বা 150ৰ অধিক আছে কৰোনা সংক্ৰমণ প্ৰতিদিনৰ হাৰত, গতিকে লকডাউন হোৱাৰো সম্ভাৱনা এটা আছে। সেই ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা লৈছে এই মুহূৰ্তত যাতে বুধবাৰৰ আগলৈকে তেওঁলোকে তাৰ পৰিমাণ আৰু কমাই দিব পাৰে? হয়, এইটো কমি আহিছে, কিন্তু ইমান কমা নাই। কিন্তু এইটো এটা প্ৰশাসনেও জানে, ভালকে গম পায়। আমি যদি ফিগাৰ যিটো 7 দিনৰ কথা কওঁ, 298ৰ পৰা 172, 100 মান কমিছে 7 দিনত। মানে আমি যদি এভাৰেজ লওঁ 10 কি 15 মান কেছেছ আমাৰ এটা দিনত কমিছে, এভাৰেজ যদি আমি কথা কওঁ। কিন্তু এইদৰে যদি হয় এনেকুৱা নহ'ব। আমাৰ ড্ৰাষ্টিকেলি যি আমি ছ'চিয়েল ডিষ্টেঞ্চিং কথা কওঁ, ক'ভিড প্ৰট'কলৰ কথা কওঁ, এইবিলাক লৈ কাছাৰ ডিষ্ট্ৰিক্টৰ নাম্বাৰখন আৰু তলত আনিব লাগিব। এটা বস্তু ভাল, ভেকচিনেশ্যন ড্ৰাইভ ভালকে হৈছে শিলচৰ চহৰত, আৰু যিমানখিনি আছে সেই পদক্ষেপটো জিলা প্ৰশাসনে ভালকে লৈছে। কিন্তু এতিয়াও ফিগাৰ্ছবিলাক ল'ব লাগিব আৰু যিবিলাক ক'ভিড প্ৰট'কল আছে সেইবিলাক মানি চলিব লাগিব। জিলা প্ৰশাসনে বহুত পদক্ষেপ লৈছে আৰু কৰিব লাগিব, নহ'লে এই লকডাউনটো দিয়া একদম খাটাম হৈ যাব। কিয়নো আৰু বেছি দিন নাই, এটা 7 দিনৰ যদি হয় এটা লকডাউন, যদি কমপ্লিট লকডাউন দিয়ে তেতিয়া দেখিব পাৰিম আমি কমপ্লিট এইটো ব্লেংকেট বেন আমি যিটো কওঁ, যদি ফিগাৰখন নামাই আনিব পাৰিছো নে নাই এইবিলাক চাব লাগিব। কিন্তু এই ক্ষেত্ৰত সাধাৰণ লোকে কি মত প্ৰকাশ কৰিছে, তেওঁলোকৰ পৰা আপুনি তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিছিল নে? সাধাৰণ লোকসকলে কি বিচাৰে, সম্পূৰ্ণ লকডাউন বিচাৰে নে তেওঁলোকে আংশিক লকডাউনৰ মাজেদিয়ে তেওঁলোকৰ সেই ক'ভিড প্ৰট'কলসমূহ মানিয়ে তেওঁলোকে এই ধৰণে কৰোনা সংক্ৰমণ কমাব, এনেধৰণৰ কিবা প্ৰতিক্ৰিয়া তেওঁলোকে দিছে নে কাছাৰবাসীয়ে? আমি বহুতজনৰ কথা পাতিছোঁ কৃপাঞ্জল, আৰু বহুতজন আমাক সুধে আহি মানুহে কি হ'ব, লকডাউন উঠিব নে নাই, লকডাউন উঠিব নাই, আমাৰতো লাইফ শেষ হৈ গ'ল। আমি এইটো গম পাওঁ, কিন্তু আমাৰ এইটো এটা ৰেছপনচিবিলিটি থাকে যে আমি মানুহবিলাকে গম পাব লাগিব যে এই ছ'চিয়েল ডিষ্টেঞ্চিং ক'ভিড প্ৰট'কল মেইনটেইন কৰিলেই এই ফিগাৰ্ছখন কমিব পাৰিব। যিমান ফিগাৰ্ছ কমিছে ইমান বেছি হোৱা নাই, আৰু কমাব লাগিব। এটা ভাল খবৰ হ'ল যে আমাৰ মেডিকেল কলেজৰ যিমানখিনি শিলচৰ মেডিকেল কল এটাই নহয়, খালি কাছাৰী নহয়, কৰিমগঞ্জ হাইলাকান্দিৰ পেচেণ্টৰ ইয়াতে চাব লাগে, ক্ৰিটিকেল পেচেণ্টবিলাকো চাব লাগে ইয়াতে। এইবিলাকৰ ফিগাৰখন নামি আহিছে। যেতিয়া ষ্টাৰ্টিঙত এই আমি ছেকেণ্ড ক'ভিড যিটো ৱেভ দেখিছিলোঁ 300+ হৈ গৈছিলে, এতিয়া যোৱাকালিলৈ 138 পেচেণ্ট এতিয়াও আছে। কিন্তু এইটো 138ৰ পৰা 0 কৰিব লাগিব, তেতিয়াহে আমি কাছাৰ জিলা এই ক'ভিডৰ পৰা আমি এটা ৰিলিফ পাম। আৰু মানুহবিলাকে যিটো কৈ আছে যে লকডাউনটো উঠাব লাগে, সেই লকডাউনটো উঠাব পাৰিব ৰাজ্য চৰকাৰক। নিশ্চয় ধন্যবাদ জনাইছোঁ অনিৰুদ্ধ লস্কৰ, আপুনি শেহতীয়া তথ্যখিনি জনাইছে। কিন্তু আপুনি এই ক্ষেত্ৰত পোনপটীয়াকৈ আমাক প্ৰতিটো খবৰ জনাই থাকিব। কাছাৰত কি ধৰণে অৱনমিত হৈছে কৰোনাৰ সংক্ৰমণৰ হাৰ, আমি আপোনাৰ পৰা পৰৱৰ্তী সময়ত পুনৰ জানিম আৰু সংযুক্ত হ'ম। আমি ইতিমধ্যে জনাইছোঁ ৰাজ্যৰ 7খন জিলাত হ'ব পাৰে লকডাউন। ইতিমধ্যে কাছাৰ পৰিছে সেই 7খন জিলাৰ ভিতৰত, যিকেইখনত সংক্ৰমণ অধিক আছে, আৰু গতিকে কম দিনৰ ভিতৰত অৰ্থাৎ বুধবাৰে হয়তো সিদ্ধান্ত ল'লে কাছাৰতো হ'ব পাৰে 10 দিনৰ সম্পূৰ্ণ লকডাউন। তাৰ পোষকতা কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে, আৰু আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰে জনাইছে যে ক্ৰমাগত হাৰত কাছাৰৰ কিন্তু সংক্ৰমণৰ হাৰ কমি আহিছে, যদিও ইয়াৰ পৰিমাণ শূন্যলৈ হ্ৰাস হ'লেহে সম্পূৰ্ণ লকডাউন বা সকলোৱে ইয়াৰ পৰা হাত সাৰি থকাৰ পৰা উপক্ৰম লাভ কৰিব। 10 দিনৰ বাবে সম্পূৰ্ণ লকডাউন হ'ব পাৰে 7খনকৈ জিলাত। আমি পুনৰবাৰ জনাইছোঁ, তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, নগাঁও, কাছাৰ জিলাত লকডাউনৰ সম্ভাৱনা আছে, সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনা আছে 10 দিনৰ বাবে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে এই কথা।
ৰাজ্যৰ 7খন জিলাত হ'ব পাৰে লকডাউন আমি ইতিমধ্যে জনাইছোঁ 7খন জিলাৰ ভিতৰত কাছাৰৰ সাংবাদিকৰ সৈতে আমি ইতিমধ্যে কথা পাতিলোঁ এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে বিশ্বনাথৰ সাংবাদিক তুষাৰ হাজৰিকা পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ তুষাৰ হাজৰিকা আপোনাৰ সৈতে ইতিমধ্যে আমি কাছাৰত গম পালোঁ তেওঁলোকৰ প্ৰতিদিনাখনে অৱনমিত হৈছে কৰোনা সংক্ৰমণৰ হাৰ কিন্তু বিশ্বনাথ জিলাত কেনে পৰিৱৰ্তন বা বিশ্বনাথ জিলাত কেনে পৰিস্থিতি শেহতীয়া আপোনাৰ পৰা জানিব বিচাৰিম হয় কৃপাঞ্জল দেখিবলৈ পোৱা গৈছে যে বিশ্বনাথ জিলাৰ যি কোভিড ৰোগীৰ সংখ্যা সেই কোভিড ৰোগীৰ সংখ্যা দিনক দিনে কিন্তু বৃদ্ধি পাইছে পৰহি যি সংখ্যা আছিলে তাতকৈ কিন্তু কালিৰ দিনটোত কোভিড ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে কালিৰ দিনটোত প্ৰায় 222 গৰাকী কোভিড ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে জিলা প্ৰশাসনেই হওক বা চৰকাৰখনেই হওক এতিয়া চিন্তিত হৈ পৰিছে আৰু সকলোৱে যাতে কোভিড যাতে সংক্ৰমণ ৰোধ কৰিব পাৰি তাৰ এক আচলতে মেকানিজম আচলতে তেওঁলোকে তৈয়াৰ কৰিছে বুলি ক'ব লাগিব চৰকাৰখনে আৰু সেয়েহে ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 7খনকৈ জিলাত যি লকডাউন দিয়াৰ ইতিমধ্যে সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি উল্লেখ কৰিছে আৰু ইয়াৰ ভিতৰতে বিশ্বনাথ জিলাও আছে আৰু ক'ব লাগিব যে বিশ্বনাথ জিলাৰ বিশেষকৈ বিহালী আৰু গহপুৰ মহকুমাত আচলতে কোভিড ৰোগীৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে বিহালীৰ যি গ্ৰামাঞ্চল সেই গ্ৰামাঞ্চলত কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে তাৰ সমান্তৰালভাৱে গহপুৰ মহকুমাতো যথেষ্ট পৰিমাণে কোভিড ৰোগী এতিয়া চিনাক্ত হৈছে আৰু দৈনিক এই যি পজিটিভ ৰোগীৰ সংখ্যাৰ যিডাল গ্ৰাফ সেই গ্ৰাফডাল কিন্তু সদায় ঊৰ্ধ্বমুখী হৈ আছে আৰু সেইবাবে এতিয়া বিশ্বনাথ জিলাত লকডাউনৰ আচলতে সম্ভাৱনা দেখা দিছে আৰু লকডাউনৰ দিশে এই জিলাখনে গতি কৰিছে আৰু আজিৰ দিনটোত আমি যি তথ্য লাভ কৰিছোঁ আজিৰ দিনটোত যিহেতু দেওবাৰ আছিলে সেয়েহে টেষ্টিঙৰ পৰিমাণটো কম আছে আৰু টেষ্টিং কম হোৱাৰ বাবে দেখিবলৈ পোৱা গৈছে যে আজিৰ দিনটোত এই মুহূৰ্তলৈকে আমাৰ হাতত যি তথ্য আছে প্ৰায় 69 গৰাকী লোকৰ দেহত কোভিড পজিটিভ পোৱা গৈছে আৰু যিহেতু আজি কৰ্মচাৰীসকল যিহেতু দেওবাৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলো যথেষ্ট কম আছিলে সেয়েহে কোভিড যি পৰীক্ষা সেই পৰীক্ষা তেওঁলোকে কম হৈছে কম কৰ্মচাৰীয়ে আচলতে তেওঁলোক কামত নিয়োজিত হৈ আছিলে সেয়েহে কম হৈছে কিন্তু কালিৰ দিনটোত প্ৰায় 222 গৰাকী কোভিড ৰোগী ইয়াত চিনাক্ত হৈছে আৰু ইয়াৰ মূলতে আমি ক'ব লাগিব যে জনসাধাৰণৰ যি সজাগতা সেই সজাগতাৰ অভাৱ বুলি ক'ব লাগিব ইয়াত দেখিবলৈ পোৱা গৈছে যে মাস্ক পৰিধান নকৰা বা যিসকল এই সামাজিক দূৰত্ব যিসকলে আচলতে ৰক্ষা নাই কৰা সেইসকল লোকৰ বাবে আচলতে ইয়াত যি কোভিড ৰোগীৰ সংখ্যা সেয়া বৃদ্ধি পাইছে আৰু বজাৰ হাটসমূহতো আমি দেখিবলৈ পাইছোঁ যে যথেষ্ট ভিৰ হয় কিন্তু সামাজিক ব্যৱধান তেওঁলোকে ৰক্ষা নকৰে আৰু এই মুহূৰ্ততে আমি দৃশ্য দেখুৱাই আছোঁ আৰক্ষীয়ে ইয়াত বিশ্বনাথ চাৰিআলিত এনেদৰে এতিয়া এই যি তেওঁলোকৰ তালাচী ইয়াত চলাইছে যিহেতু সান্ধ্য আইন চলি আছে তেওঁলোকে তালাচী চলাইছে মই আৰক্ষী লোকসকল আছে তেওঁলোকৰ কাষলৈ গৈছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ কি ক'ব কোভিড ৰোগীৰ সংখ্যা কিন্তু ইয়াত বাঢ়ি গৈছে আৰু চৰকাৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে ইয়াত লকডাউন দিয়াৰ সম্ভাৱনা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে কি ক'ব হয় বিশ্বনাথ চাৰিআলি জিলাত কোভিডৰ প্ৰট'কল নমনাৰ বাবে সাধাৰণতে মানে বাঢ়ি আছে বিশ্বনাথ জিলাত কোভিড প্ৰট'কল মানিবলৈ ইচ্ছা নকৰা বুলিয়েই ক'ব লাগিব মাস্কখন পিন্ধে থুতৰিত গতিকে ডিষ্টেঞ্চটো কোনো কথাই নাই কোভিড প্ৰট'কলৰ নিয়মাৱলী পালন নকৰাৰ কাৰণেই বিশ্বনাথ ডিষ্ট্ৰিক্টত কোভিডৰ পৰিমাণ বৃদ্ধি পাই আছে আপোনালোকে আৰক্ষীৰ লোক আপোনালোকে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন সময়ত আপোনালোকে যেতিয়া দোকান বজাৰসমূহ খোলা থাকে আপোনালোকে 12 বজাৰ পিছত দোকানসমূহ সদায় নিজে বন্ধ কৰিবলৈ যাবলগীয়া হয় কিন্তু নিজে কোনো দোকান বজাৰ বন্ধ নকৰে কি ক'ব হয় আমি সদায় এনাউন্স কৰি পেলাই বন্ধ কৰিবলগীয়া হয় চাইৰেন মাৰি বন্ধ কৰিবলগীয়া হয় তেওঁলোকৰ মানে নিজৰ কোনো হেৰি নাই যে দোকান 12 বাজিল বন্ধ কৰিব লাগে বা লৰালৰি কৰিবলৈ কোনো ধৰণৰ চাইৰেন বজাই এনাউন্স কৰি তেওঁলোকক মাস্ক পিন্ধাব লাগে দোকান বজাৰ বন্ধ কৰাব লাগে ইয়াত কোনো তেওঁলোকৰ মানে হেৰি নাই গতিকে তেওঁলোকৰ কোভিড ইয়াত বঢ়াটো বৰ হেৰি নহয় বাঢ়িবই আপুনি কৈছে যে সজাগতাৰ অভাৱৰ কাৰণে আচলতে আমাৰ জিলাখনে এতিয়া লকডাউনৰ দিশে গতি কৰিছে সজাগতাৰ অভাৱৰ কাৰণেই সজাগতাৰ বহুত অভাৱ আৰু ইভিনিং ৱাক কৰাটো ইয়াত বেছিকৈ পৰিলক্ষিত হৈছে সন্ধিয়া পৰত ইভিনিং ৱাক বন্ধ কৰিবৰ কাৰণে মাইক দি এনাউন্স কৰিবলগীয়া হৈছে মানুহ উঠাই আনি পেলাই কোভিড টেষ্ট কৰাবলগীয়া হৈছে এইবিলাক কাৰণৰ কাৰণে মানে ইয়াত কোভিডৰ হেৰিটো সংখ্যাটো বাঢ়ি গৈছে নিশ্চয় তুষাৰ হাজৰিকা প্ৰতিখন জিলাতে একেটাই পৰিৱেশ সান্ধ্য আইন মানে যেন সান্ধ্য ভ্ৰমণলৈ ৰূপান্তৰিত হৈছে সেয়া লাগিলে নগাঁৱে হওক কাছাৰে হওক আমি লৈ অহা খবৰৰ অনুপাতে তিনিচুকীয়াই হওক নতুবা গুৱাহাটী মহানগৰীতো কম বেছি পৰিমাণে দেখিবলৈ পোৱা গৈছে সান্ধ্য আইনৰ সময়ত সান্ধ্য ভ্ৰমণৰ প্ৰকোপ বৃদ্ধি পাইছে প্ৰতিখন জিলাতে একেটাই পৰিৱেশ এতিয়া গাড়ী মটৰ চলা নাই কিন্তু সকলোৱে সেই তাৰে সুযোগ লৈ যেন সান্ধ্য ভ্ৰমণৰ বাবে ওলাই আহিছে যে কাৰফিউ মানা নাই প্ৰত্যেকে একেটা কথাই উল্লেখ কৰিছে
ৰাজ্যৰ 7খন জিলাত হ'ব পাৰে লকডাউন আমি ইতিমধ্যে জনাইছোঁ আমি ইতিমধ্যে কাছাৰ আৰু বিশ্বনাথলৈ গৈছোঁ কাছাৰ বিশ্বনাথৰ শেহতীয়া পৰিৱেশ আমি দেখুৱালোঁ কিন্তু এইবাৰ আমি সংযুক্ত হৈছোঁ নগাঁৱৰ সৈতে আমাৰ নীলোৎপল বৰা সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰত নীলোৎপল বৰা আপুনি দিনতে দেখুৱাইছিল কেনেধৰণে কোভিড প্ৰট'কল মনা নাই আৰু এতিয়া শেহতীয়া পৰিৱেশ কি নগাঁৱৰ নিশ্চয় কৃপাঞ্জল আমি দেখুৱাৰ পৰা এখন আমি ই ৰিক্সা দেখুৱাইছোঁ আঁতৰি গৈছে বৰ্তমান কিছু সময়ৰ বাবে প্ৰায় 8গৰাকী যাত্ৰী আছিলে এগৰাকীৰ মুখত মাস্ক নাই আৰু সান্ধ্য আইনৰ সময়তো তেওঁলোকে এনেদৰে ঘূৰি ফুৰিছে কাৰণ এটা কথা ক'লে যে দিনৰ 1 বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হৈ যায় কিন্তু এইসকল লোকে কিন্তু সান্ধ্য আইন কোনো পধ্যেই নামানে আৰু বিশেষকৈ আমি যদি চাওঁ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কিন্তু একেবাৰেই যি কাৰফিউ সেই কাৰফিউ তেওঁলোকে মানা নাই তেওঁলোকে কোনো ধৰণৰ কোভিড নিয়ম মনা নাই আমি দেখুৱাইছোঁ বৰ্তমান ৰাজপথ শূন্য হৈ আছে যিহেতু সান্ধ্য আইন চলি আছে কিন্তু তাৰ মাজত এটা কথা ক'ব লাগিব যে কিছু সময় এতিয়া বৰ্তমান ৰ'দ দি আছে আৰু কিছু বৰষুণো আছে সেয়ে মানুহ বৰ্তমান ওলাই অহা নাই কিন্তু আমি যদি 6 বজাত যদি আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাওঁ তেনেহ'লে আমি দেখুৱাব পাৰিম যে ৰাজপথত ভৰি দিবলৈ ঠাই নাইকিয়া হৈ যায় ৰাজপথত সান্ধ্য ভ্ৰমণলৈ আহে শৰীৰ চৰ্চা কৰিবলৈ আহে আৰু মুখত মাস্ক নমৰাকৈ শৰীৰ চৰ্চা কৰিবলৈ আহে একাংশ লোকে আৰু তেওঁলোকক যদি সোধা হয় যে কিহৰ বাবে আপোনালোক ওলাই আহিছে তেওঁলোকে কয় যে কৰোণাৰ সময় স্বাস্থ্য ভাল ৰাখিব লাগে গতিকে তেওঁলোকে সান্ধ্য ভ্ৰমণ কৰে আমাৰ লগত এগৰাকী যুৱ নেতা আছে কাশ্যপ তেওঁলোকে কাশ্যপ ফুকন আছে কাশ্যপ তেওঁলোকে যথেষ্ট আপোনালোকে কৰোণাৰ আক্ৰান্ত বহু লোকৰ ঘৰত গৈ খাদ্য সামগ্ৰী বিতৰণ কৰিছে বহু লোকৰ ঘৰত খবৰ লৈছেগৈ যথেষ্ট আপোনালোকে কষ্ট কৰি আছে কিন্তু এটা কথা ক'ব লাগিব যে নগাঁৱত দেখিবলৈ পোৱা গৈছে যে যথেষ্ট কৰোণাৰ সংক্ৰমণ বৃদ্ধি পাই গৈ আছে যাৰ পৰিপ্ৰেক্ষিতত নগাঁৱত কিন্তু সম্পূৰ্ণ লকডাউন হোৱাৰ দিশে আগবাঢ়িছে ইয়াৰ ভুল সাধাৰণ ৰাইজৰ নহয় জানো সম্পূৰ্ণ ইয়াৰ দায়িত্ব কিন্তু আমি নগাঁওবাসী ৰাইজে সম্পূৰ্ণ দায়িত্ব মানি ল'ব লাগিব ইয়াৰ ভুল আমি সকলোৱে আমি কৰিছোঁ কাৰণ আমি দেখিছোঁ যে যিবিলাক কৰোণা সংক্ৰমিত হৈছে যিবিলাক চিমটমছ দেখুওৱা নাই তেওঁলোকে কৰোণা নাই এনেই গায়ে মুহে আড্ডা মাৰি ফুৰে এনেকুৱা ধৰণৰ যদি সংক্ৰমিত হৈ পেলাই তেওঁলোকে যদি আইচলেট হৈ নাযায় তেওঁলোকে কৰোণা চিমটমছ নাই কাৰণে তেওঁলোকে কৰোণা নাই হোৱা বুলি ধৰি লয় তেতিয়াহ'লে সংক্ৰমিতটো হ'বই আৰু আমি দেখিছোঁ 9 বজাৰ লগে লগে যেতিয়া বজাৰ নগাঁও চহৰত আপুনি দেখিব বিলি বাদ নোপোৱা অৱস্থা যেনেকুৱা এটা ভিৰ হয় যেনেকুৱা এটা মাছৰ বজাৰ নিচিনা যেনেকুৱা এটা সময় হয় এই মানুহৰ ৰাইজ নিজে সজাগ হোৱাৰ প্ৰয়োজনীয়তা আছিলে সাধাৰণ ৰাইজ খাতি খোৱা ৰাইজক আমি মাধ মাৰ দিছোঁ যিসকল সজাগ তেওঁলোকক কিন্তু আমি তেওঁলোক ক্ষতি কৰিছোঁ কিন্তু তেওঁলোকে কোভিডৰ কৃপাঞ্জল এইখিনি এটা কথা ক'ম যোৱাকালিৰ দিনটোত নগাঁৱত 16জন ব্যক্তিয়ে কৰোণাত প্ৰাণ হেৰুৱাব লগা হৈছে তথাপিও ৰাইজৰ কোনো ধৰণৰ সজাগতা নাই তথাপিও ৰাইজে লাজ পোৱা নাই 16জন ব্যক্তিয়ে এদিনত প্ৰাণ হেৰুৱাব লগা এইখিনিতে মাজতে মই আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ নীলোৎপল বৰা আপুনি দিনতে কৈছিল এটা কথা যে আৰক্ষী সেই মুহূৰ্তত নাছিল তেতিয়াও উপস্থিত নাছিল আৰক্ষী এতিয়াও আপুনি কেমেৰা আপুনি যেতিয়া ঘূৰাইছিল আমি দেখিলোঁ গোটেই জনশূন্য হৈ আছে কিন্তু কোনো এগৰাকী আৰক্ষীক আমি তাতে দেখিবলৈ পোৱা নাই যিগৰাকীয়ে টহল দি আছে আৰক্ষী এতিয়াও নাই 6 বজাতো আপুনি কৈছে যে মাস্ক নোলোৱাকৈ বা তেওঁলোকে শৰীৰ চৰ্চা কৰিবলৈ আহে বীৰ দি ভাত নোপোৱা অৱস্থা হয় সেই সময়তো থাকে কিছু দূৰ আঁতৰত নিশ্চয় কৃপাঞ্জল আমি যদি চাওঁ ইয়াৰ পৰা কিছু আঁতৰত সদৰ আৰক্ষী থানা আছে আৰু যদি এইফালে দেখুৱাওঁ তেনেহ'লে এয়া হৈছে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয় নগাঁও DC কোৰ্ট আৰু নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় কিন্তু আমি দেখুৱাইছোঁ যে আৰক্ষী নাইকিয়া যি আৰক্ষীয়ে যি মতে টহল দিব লাগিছিলে সেই অনুসৰি টহল দিয়া নাই আৰক্ষী অধীক্ষকজনে সঁচাই যি ধৰণে কাম কৰিছে ড্ৰাগছৰ বিৰুদ্ধে কৰিছে কিন্তু কোভিডৰ বিৰুদ্ধে যি ধৰণে কাম কৰিব কৰা নাই কিন্তু আৰক্ষী অধীক্ষকজনে সেইকাৰণে অনুৰোধ জনাইছোঁ আৰক্ষী অধীক্ষকক যে আৰক্ষী প্ৰশাসন কঠোৰ হওক আপোনালোকে আহক নহ'লে আমাৰ নগাঁও ৰাইজ কিন্তু বহু সংক্ৰমিত হ'ব কিন্তু ৰাইজ সজাগ নহয় পুনৰবাৰ কৈছোঁ ৰাইজ সজাগ নহয় ৰাইজে এটা কথা কয় মোৰ একো নাই প্ৰেছাৰ নাই ডায়েবেটিছ নাই চুগাৰ নাই একো নাই সেইকাৰণে মোৰ কৰোণা একো নকৰে আহিলেও একো নাই সেইকাৰণে সেই নিশ্চয় নীলোৎপল বৰা অজুহাত কেইবাটাও মোৰ একো বেমাৰ নাই গতিকে মোক কৰোণাই সংক্ৰমণ কৰিব নোৱাৰে এইসকল অসচেতন লোকৰ বাবে হয়তো সচেতন লোকসকলৰ ওপৰতো এতিয়া এক ভাবুকিৰ সৃষ্টি হৈছে ধন্যবাদ জনাইছোঁ নীলোৎপল বৰা আপোনাক শেহতীয়া আটাইখিনি তথ্যৰ বাবে আমি ইতিমধ্যে জনাইছোঁ যে ৰাজ্যৰ 7খন জিলাত লকডাউন হ'ব পাৰে লকডাউনৰ সম্ভাৱনা থকা জিলাকেইখন তিনিচুকীয়া ডিব্ৰুগড় গোলাঘাট শোণিতপুৰ বিশ্বনাথ নগাঁও কাছাৰ জিলা আমি ইতিমধ্যে কাছাৰ নগাঁও আৰু বিশ্বনাথ জিলাৰ শেহতীয়া পৰিৱেশ আমি দেখুৱালোঁ ইতিমধ্যে আমাৰ সৈতে সৰু পথাৰৰ পৰা সংযুক্ত হৈছে দেৱাশিষ গৌতম পোনপটীয়া সম্প্ৰচাৰত আমি দেৱাশিষ গৌতমৰ ওচৰলৈ যাম দেৱাশিষ গৌতম কি সম্প্ৰতি পৰিৱেশ কেনেকুৱা শেহতীয়া পৰিৱেশ কেনেধৰণৰ হৈছে এতিয়া গোলাঘাট জিলাত কেনে পৰিৱেশ আপোনাৰ শেহতীয়া খবৰ জানিব বিচাৰিম হয় কৃপাঞ্জল শেহতীয়াভাৱে গোলাঘাট জিলাতো কোভিডে ভয়ানকভাৱে সংক্ৰমণ হ'ব ধৰিছে আৰু প্ৰতিদিনে 200 অধিক পজিটিভ ৰোগী ইতিমধ্যে ধৰা পৰিছে আৰু যোৱাকালি ইতিমধ্যে 247জন পজিটিভ ধৰা পৰিছে আৰু বিগত 6টা দিনত মাত্ৰ 6টা দিনতে 1402জন
ক'ভিড পজিটিভ ৰোগী ধৰা পৰিছে। সেয়ে বিগত এসপ্তাহত যিধৰণে ক'ভিড সংক্ৰমণ বৃদ্ধি পাইছে সেইবাবে হয়তো গোলাঘাটতো লকডাউন হ'ব পাৰে। গোলাঘাটৰ পৰিস্থিতি অতি বেয়া হৈ পৰিছে, বিশেষকৈ গাঁও অঞ্চলত ক'ভিডে ভয়ানকভাৱে সংক্ৰমিত হ'ব ধৰিছে আৰু শেহতীয়াভাৱে গাঁও অঞ্চললৈ ক'ভিড বিয়পিছে। আৰু গাঁও অঞ্চল বিশেষকৈ গাঁৱৰ লোকসকল এতিয়াও স্বাভাৱিক জীৱনতা অব্যাহত ৰখাৰ ফলতে আৰু ইঘৰে আন ঘৰৰ পৰা অহা যোৱা কৰা বা পদূলি মুখত বহি আড্ডা মৰা বা এনেকুৱা ধৰণৰ যিবোৰ কথা আছে সেই কথাবোৰৰ বাবে শেহতীয়াভাৱে ইয়াত গোলাঘাট জিলাত বিশেষকৈ ভয়ানকভাৱে ক'ভিড সংক্ৰমণ ধৰিছে। মোৰ লগত আছে চেম্বাৰ্ছ অফ কমাৰ্চৰ এজন ব্যক্তি আৰু তেওঁ ফাৰ্মাচী ব্যৱসায়ীও হয়। মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ যে গোলাঘাটত বিশেষকৈ ক'ভিডে সংক্ৰমণটো বহুত বেছি হ'ব ধৰিছে, কি ক'ব, কিয় হ'ব ধৰিছে এনেধৰণৰ? না যিটো চৰকাৰে আমালৈ বান্ধি দিয়া যিটো SOP, এইটো চৰকাৰে আমাক বচোৱাৰ এটা সাধাৰণ মানুহক বচোৱাৰ এটা পন্থাহে। সেই পন্থাটোক যদি আমি সকলোৱে মিলি নেমানো, আজি অঞ্চলত 40,000 মানুহৰ ভিতৰত অকল প্ৰশাসনিক বিষয়া কেইজন আছে? আজি 40জন। এই 40জন আমাক কেনেকৈ বচাব পাৰিব? আমাৰ যিটো স্বাস্থ্য সেৱা, এই স্বাস্থ্য সেৱা আমাৰ অকল 100 বেডো আজিলৈকে ধনচিৰি মহকুমাত হোৱা নাই। এই 100 বেড হস্পিটেল নোহোৱাকেও আজি এই ডক্টৰ ৰূপাই আজি 20জন ডক্টৰে আমাক এই গোটেই সেৱাটো আগবঢ়াই আছে। আমি আপোনালোকৰ মাধ্যমেৰে সৰুপথাৰ, ধনচিৰি মহকুমা, গোলাঘাট জিলাৰ প্ৰতিটো নগৰ অঞ্চলৰ সকলো মানুহক অনুৰোধ কৰিছোঁ যে আপোনালোকে এই SOPটো মানক। এইটো আপোনালোকক বচোৱাৰ এটা পন্থা। এই যদি নকৰে তেতিয়া এটা বস্তু আছে, দেখি শিকা আৰু ঠেকি শিকা। আমি এতিয়া দেখি শিকিব লাগিব, আমি দিল্লীক দেখি শিকিব লাগিব, আমি মুম্বাইক দেখি শিকিব লাগিব। ঠেকি শিকিব হ'লে নিজৰ পৰিয়ালৰ কোনোবা এজনক হেৰাইহে আমি এই বস্তুটো শিকিম। আৰু নহ'লে মানুহবিলাকে যেনেকৈ বজাৰ পোহাৰত ওলাই আহিছে, আজি সৰুপথাৰ নগৰত যিটো সাপ্তাহিক বজাৰ, প্ৰতিদিনে মানুহ একদম কোনো ধৰণৰ SOP মনা নাই। গাঁও অঞ্চলবিলাকত মনা নাই। খেল ধেমালি, সকলো খেলপথাৰত খেল ধেমালি চলি আছে। আপোনালোক সৰু বিয়া পাতিছে, এই অনুষ্ঠানবিলাক যদি পাতি আপোনালোকে নিজক আৰু নিজৰ পৰিয়ালৰ বৃদ্ধ মানুহসকলক ঠেলি দিছে অন্ধকাৰৰ মুখত, তেওঁলোক আৰু নাথাকে, ফটো তুলমি থাকিব। আপোনালোক বুজক, এই অৱস্থাক আমি যদি ত্ৰাণ কৰিব হয়, এই মহামাৰীক আমি যদি খেদিব হয়, একমাত্ৰ উপায় আছে চৰকাৰক সহযোগিতা কৰা। সহযোগিতা মানে দেখা গৈছে যে বহু জিলাত ক'ভিডে কিছু হাম কাটিছে বা কমিব ধৰিছে, কিন্তু গোলাঘাট জিলাত বিগত 6টা দিনতেই ওলাইছে 1402জন পজিটিভ ৰোগী। কি ক'ব, কিয় গোলাঘাটত এইধৰণে বাঢ়ি যাব ধৰিছে ৰোগী সংখ্যা? এই চহৰ অঞ্চলৰ লগে লগে চহৰত কিছুতো মানিছে, পুলিচক চাই পেলাই পুলিচ আৰক্ষী যেনেকৈ ওলাই আহিছে, ফাইন কাটিছে, তাৰ পিছতো মানুহে মনা নাই। কিন্তু গাঁও অঞ্চলত আমি দেখিছোঁ, গাঁও অঞ্চলত এই ধনচিৰি মহকুমাতে কওঁ, আজি স্বাস্থ্যৰ সেৱা একেবাৰে বেয়া। কিন্তু ন্যূনতম বস্তুও নাই। যদি আজি 15-20 ঘৰ আক্ৰান্ত হৈ যায় মানুহ, ইয়াত স্বাস্থ্যখণ্ডত জগা ঠাই নাথাকিব। সেইকাৰণে ন্যূনতম সুবিধাখিনি আপোনালোকে নাপাব যদি ঘৰত আবদ্ধ থাকক। আৰু যেতিয়া ওলাই আহে সেই সময়খিনিতো যদি মানুহবিলাকে সেই SOP ব্যৱসায়ী খণ্ডবিলাকত আমি প্ৰতি ক্ষেত্ৰত আমি এইটো এনাউন্সমেণ্টটো কৰিছোঁ, সেই ক্ষেত্ৰত মানিবলৈ, সেই মনা যদি নেমানে তেতিয়া কিন্তু বিপদ হ'ব। আগন্তুক দিনত আৰু বিপদ হ'ব। আপোনালোকে, মই কৰজোৰে ইয়াৰ পৰা প্ৰাৰ্থনা জনাইছোঁ এই মহকুমাবাসীক, আপোনালোকে SOPক মানক, আহাৰ নিজে চাফ চিকুণ আৰু সময় খুলি দিয়া সময়খিনিতো সেই SOP মানক। পুলিচে আপোনালোকক কণ্ট্ৰল কৰিব নোৱাৰিব, প্ৰশাসনিক বিষয়ে আপোনালোকক কণ্ট্ৰল কৰিব নোৱাৰিব, দৰৱে কণ্ট্ৰল কৰিব নোৱাৰিব। একমাত্ৰ আপোনালোকে নিজে ঘৰত ৰাখিহে এই বস্তুটো, গাঁৱৰ মানুহ বিশেষকৈ, এই নহ'লে এই পৰিস্থিতি, দিল্লীৰ পৰিস্থিতি আমাৰ ইয়াত হ'ব হ'লে মৰিশালীৰ অৱস্থা শেষ হ'ব। হয়, ইতিমধ্যে সকলোৱে কৈছে যে মৰিশালী অৱস্থা হ'বলৈ গৈ আছে। ৰাইজে SOP মনাই মই পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ, ইয়াত এইধৰণে আৰক্ষী ওলাই আহিছে, আৰক্ষীয়ে আহি ৰাইজসকলক বুজাইছে যে আপোনালোকে ওলাই নাহিব, বাহিৰ নাহিব। মোৰ লগত আছে ধনচিৰি মহকুমা আৰক্ষী বিষয়ে। ছাৰ, ইতিমধ্যে দেখা গৈছে যে আপোনালোকে ইয়াত ওলাই আহিছে, ৰাইজক বুজাবলগীয়া হৈছে, আপোনালোকে নতুন নতুন পদ্ধতি লৈছে। তাৰপিছত গোটেই গোলাঘাট জিলাতে ক'ভিড সংক্ৰমণ বৃদ্ধি পাব ধৰিছে। কি ক'ব, কিয় বৃদ্ধি পাব ধৰিছে? এইখিনিতে আচলতে কিছুমান জনসাধাৰণে যদিও কিছু সংখ্যক লোকে, যথেষ্ট সংখ্যক লোকে মানি চলিছে SOP আমাৰ যি আছে, আৰু কিন্তু কিছু সংখ্যক লোকে এতিয়াও বুজি উঠা নাই বাৰে বাৰে কোৱাৰ পিছতো, আৰু সেইকাৰণে তেওঁলোকৰ কঠোৰ হ'ব লগা হৈছে, কঠোৰ পদক্ষেপ ল'ব লগা হৈছে। আৰু এইকেইদিনতে আমি যথেষ্ট সংখ্যক ফাইন সংগ্ৰহ কৰিব সক্ষম হৈছোঁ। আৰু তাৰ লগতে আমি ফাইন লোৱাৰ লগতে আমি এইটো স্পষ্ট কৰিব বিচাৰিছোঁ যে আমাৰ মূল উদ্দেশ্য ফাইন লোৱা নহয়। একচুৱেলি আমাৰ মূল উদ্দেশ্য যে SOP যি আমাৰ হাততে অস্ত্ৰ, আৰু অসম আৰক্ষী আচলতে যে আমাৰ জনসাধাৰণৰ বন্ধু, আৰু এই COVID-19 বিষয়ে যি যুদ্ধ, তাত আমি সহযাত্ৰী, সেই বিষয়টোক আমি আগত ৰাখি পেলাই কৰিব চেষ্টা কৰিছোঁ। সেইকাৰণে অলপ ব্যতিক্ৰমী পদক্ষেপ ল'বলৈ চেষ্টা কৰিছোঁ। দেখা গৈছে যে সংক্ৰমণ বৃদ্ধি পাইছে, কিয় গাঁও অঞ্চল বৃদ্ধি পাইছে, বা আৰক্ষী প্ৰশাসনে গাঁৱৰ লোকসকলক বুজাবলৈ সক্ষম হোৱা নাই নেকি? এই বিষয়ে অকণমান ভালকৈ ষ্টাডি কৰিব লাগিব কিহৰ কাৰণে হৈছে। এতিয়া পৰিসংখ্যাটো ভালকৈ জানি ল'ব লাগিব, মই ষ্টাডি কৰি ল'ম বিশেষকৈ।
কিন্তু হয়তো কিছুমান ৰিজন থাকিব পাৰে তাৰ গাঁও অঞ্চলত যিবিলাক সাপ্তাহিক বজাৰ চলে বা তাৰ তেওঁলোকৰ হয়তো যিটো সজাগতাৰ অভাৱ হ'ব পাৰে সেইকাৰণে আমি এনেকুৱা নহয় যে গাঁও অঞ্চলত কৰা নাই চহৰাঞ্চলৰ লগতে গাঁও অঞ্চলতো কঠোৰ পদক্ষেপ লোৱা হৈছে তাতো আমাৰ অকল সৰু পথাৰ বা বৰপথাৰ অঞ্চলতে নহয় আমাৰ উৰিয়ামঘাট হওক চুঙাজান হওক নাওজান হওক সকলো নিশ্চয় হয়তো তেওঁলোকৰ মাজত সজাগতাৰ প্ৰয়োজন হ'ব দেৱাশিষ গৌতম আপুনি ইতিমধ্যে জনাইছে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে আমাক সৰু পথাৰৰ লগতে গোলাঘাট ৰাইজলৈও তেওঁলোকে আহ্বান জনাইছে প্ৰত্যেকে ঘৰৰ ভিতৰত থাকক আৰু সুস্থ থাকক যি ধৰণে এতিয়া কৰোনাৰ প্ৰকোপ বৃদ্ধি পাইছে সেয়ে সকলোকে মষিমূৰ কৰাৰ আগতে প্ৰত্যেকে নিজক বচাওক ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকী সাংবাদিককে তেওঁলোকে শেহতীয়া পৰিৱেশ সকলো দেখুৱালে আৰু এইদৰে 7খন জিলাত হয়তো বুধবাৰে সম্পূৰ্ণ লকডাউন 10 দিনৰ বাবে হ'ব পাৰে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে এই কথা ডেৰ দুমাহৰ ভিতৰতে কৰোনাৰ তৃতীয়টো ঢৌৱে কঁপাব দেশ কোভিডৰ তৃতীয় ঢৌৱে মোকাবিলা কৰিবলৈ কেনেদৰে প্ৰস্তুত হৈছে ৰাজ্য চাওঁ আহক আকৌ সংহাৰী ৰূপ ল'ব নেকি কোভিডৰ তৃতীয় ঢৌৱে জোকাৰি যাব নেকি দেশ এইমছৰ মুৰব্বী ডাক্তৰ ৰণদীপ গুলেৰিয়াই ডেৰ দুমাহৰ ভিতৰতে কৰোনাৰ তৃতীয়টো ঢৌৱে দেশ কঁপাব বুলি সকিয়নি দিয়াৰ পাছতে আকৌ আহিছে কোভিডৰ ত্ৰাস দুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল 1-1.5 মাহৰ পিছতে স্বাভাৱিক হ'ব অসমৰ পৰিস্থিতি নাথাকিব কোনো কোভিডৰ বাবে জাৰি কৰা বাধ্যবাধকতা হয়তো আমাৰ কোভিডৰ ওপৰত ৰেষ্ট্ৰিকশ্যনবিলাক এমাহৰ ভিতৰত নোহোৱা হৈ যাব কাৰণ এমাহত 3 লাখ কৰি এমাহত 90 লাখ মানুহে ভেকচিন পাই যাব অলৰেডি 50 লাখ মানুহে ভেকচিন পালেই গতিকে হাফ অফ দ্য পপুলেশ্যন উইল বি কভাৰ্ড পিছে এতিয়া গুলেৰিয়াৰ মন্তব্যই যেন সলনি কৰিছে পৰিস্থিতিৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক'লে কোভিডৰ তৃতীয় ঢৌৰ প্ৰত্যাহ্বান জয় কৰিবলৈ কেনেদৰে সাজু হৈছে ৰাজ্য চৰকাৰ কোভিডৰ তৃতীয় যিটো ঢৌ আহিব বুলি বিভিন্ন ধৰণে বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে বা বৈজ্ঞানিকসকলে মত প্ৰকাশ কৰিছে যদি কেনেবাকে তৃতীয় ঢৌৰ সন্মুখীন হ'ব লগা হয় তাৰ কাৰণে চিকিৎসালয়ৰ আমি পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছোঁ লক্ষণীয়ভাৱে কোভিডৰ তৃতীয়টো ঢৌত শিশুসকল অধিক আক্ৰান্ত হ'ব বুলি মন্তব্য কৰিছিল বিশেষজ্ঞগৰাকীয়ে এতিয়ালৈ ৰাজ্যত 18 বছৰৰ তলৰ 25,000তকৈও অধিক আক্ৰান্ত হৈছে কোভিড-19ত বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চিটি 18ত আৰু খবৰ আছে লৈছোঁ এটা বাণিজ্যিক বিৰতি